হেল্ল' এভৰিৱান, আজি দেখিছেনে এই ৰাতিপুৱাই আজি ৰবিবাৰ হয়। ৰবিবাৰে মানে স্কুল বন্ধ, যিহেতু আমি 31 তাৰিখেও যাব নোৱাৰিলোঁ ক'তো। সেয়েহে হাজবেণ্ডৰ সময়ো নাই। হাজবেণ্ড যাব নোৱাৰোঁ বুলি কোৱাত আমি ভাবিলোঁ যে আমি এঠাইৰ পৰা আহোঁৱে। সেই বুলিয়েই ৰাতিপুৱাই আন্ধাৰতে ওলালোঁ আমি মেঘালয়লৈ বুলি। মেঘালয়ৰ কোন ঠাইত গৈ আছোঁ আপোনালোকে শেষলৈ ভিডিঅ'টো চালে গম পাব। এই ধৰণে আমি খোৱা বস্তু মায়ে পেকিং কৰি লৈছে, ভাত, তৰকাৰী, তাৰপিছত চেণ্ডউইচ, চাহ, এইবিলাক ৰাস্তাত খাবৰ কাৰণে কিবাকিবি লৈছে। তাৰোপৰি আমি তাত কিবাকিবি হোটেলতো খাম বুলি ভাবিছোঁ। তথাপিও এইখিনি মায়ে কৈছে যে ৰাতিপুৱা সময় আমি কেইটাত গৈ পাওঁ ক'ব নোৱাৰোঁ, সেইকাৰণে অকণমান কিবাকিবি খোৱা বস্তু লৈ লওঁ। আৰু হোটেলৰ ব্যৱস্থা কেনেকুৱা আমি নাজানো, যিহেতু মায়ে এইখিনি কৰি আমি এতিয়া গাড়ীত উঠিলোঁ। এয়া ৰাতিপুৱা দেখিছেনে, খুব কুঁৱলীৰ মাজতে লাহে লাহে আমি যাত্ৰা কৰিলোঁ। আন্ধাৰ। এয়া আমি শ্বিলঙৰ, যদিও মেঘালয় যাম, আমি শ্বিলং হৈ মানে অহা নাই। এইটো ৰাণীৰে মানে ডিষ্টেঞ্চটো কম হয়। এইটো ৰাস্তাৰে, এই ৰাস্তাটোৰে আমি গৈ খুব ধুনীয়া পৰিৱেশ দেখিছেনে। এয়া পোহৰ হ'ল এতিয়া, আন্ধাৰতে ওলাই আহি এতিয়া প্ৰায় 7টামান বজাত এইখিনি দৃশ্য। ৰাতিপুৱাৰ পৰা যাত্ৰা কৰি খুব ভাগৰুৱা হৈ মোৰ এই ধৰণে মাজৰ কিছুমান ক্লিপ লোৱা হোৱা নাই বাৰু। এই ধৰণে গৈ এয়া কমলা বাগিচা এখন দেখা পালোঁ। কমলা বাগিচাৰ পৰা মোৰ তাৰ মাজতে অকণমান মোৰ গাটো অকণমান বেয়া হৈছিলে, সেইকাৰণে মানে মই গাড়ীতে থাকিলোঁ। মোৰ মা, ভাইটি, ল'ৰা ছোৱালীকেইটা কমলা বাগিচাখন চাব গ'ল এবাৰ গাড়ীৰ পৰা নামি। ইয়াৰ পৰা কমলা কেইটামান কিনি আনিলে ভাইটিয়ে। কিমান টকা ল'লে? 30 rupees. How much? 30 rupees. Buy 3 get 1 free. এইকেইটা কিনি লৈ এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। শ্বিলঙৰ পাহাৰৰ মাজৰ দৃশ্যবোৰ খুব মনোমোহা, নহয় জানো? ইয়াৰ মাজেৰে গৈ থাকিলে কিবা পৰিৱেশটোৱে ভাল লাগে, মনবিলাক উৎফুল্লিত হৈ যায়। এয়া আমি আহি আছোঁ ৰাতিপুৱাৰ পৰা, এতিয়া অকণমান ৰ'দ ওলালে। সুন্দৰ পৰিৱেশ। আৰু 1 ঘণ্টা পিছত আমি মেইন প্লেচ পাই যাম আমি। চাব ঠাইখিনি, আমি ডিষ্টেঞ্চটো একচুৱেলি আমি কমাই পেলাই ভিতৰৰ চাইডেদি আহিছোঁ, শ্বিলং হৈ পেলাই অহা নাই। ইটো চাইডেদি বহুতখিনি কম ডিষ্টেঞ্চতে পাই যাম আমি। কিন্তু ইয়াত হোটেলৰ সুবিধাটো অকণমান কম, লেডিছৰ কাৰণে অকণমান প্ৰব্লেম হয়, কিন্তু বাকী এনে ৰাস্তা পদূলি ভাল হয়। এই ধৰণৰ ৰাস্তাৰে গৈ সেই নাপাওঁ এনেকুৱা লাগিছে, মানে মোৰ ৰাস্তাতে অকণমান সুবিধা হ'ল যিহেতু, সেইকাৰণে মোৰ মানে জাৰ্ণিটো খুব ভাল নহ'ল। কিন্তু ল'ৰা ছোৱালীকেইটাই খুব এনজয় কৰিলে বাৰু। সিহঁতৰ কাৰণেই ফুৰা যায়, যিহেতু আমি ব্যস্ততা ভৰা জীৱনত বহুত ব্যস্ত হৈ পৰোঁ। তাৰ মাজত ল'ৰা ছোৱালীও এবাৰ ফুৰিব বা ক'ৰবাত যাব বিচাৰে, সেইকাৰণে মাজে সময়ে মই এই ধৰণে লৈ যাওঁ। হাজবেণ্ডৰ যিহেতু সময় নাই,
সেয়েহে মই মা দেউতা ভাইটিৰ লগত লৈ যাওঁ। এইবাৰ কিন্তু মই নিয়া হোৱা নাই, মাহঁতেই গাড়ীখন ঠিক কৰি মাহঁতেই আমাক ফুৰাব লৈ গ'ল। মোৰ মনটো মানে 31 তাৰিখে যোৱা নহ'ল, 1 তাৰিখেও যোৱা নহ'ল কাৰণে মনটো অকণমান বেয়াও আছিলে। সেইকাৰণে এই ধৰণে গৈ নাপাওঁ মানে অকণমান লং জাৰ্ণি হৈছিলে। তাৰপিছত মাজতে এবাৰ ৰখি পেলাই চাহ খাইছিলে মাহঁতে। মই খালি চাহ অলপ খালোঁ, চেণ্ডউইচ এইবিলাক নাখালোঁ বাৰু। চবেই খাই বৈ আকৌ গৈ মানে আমি চালোঁ যে হোটেল ক'ৰবাত পাওঁ নেকি চাহ। আমি ঘৰৰ পৰা লাল চাহ লৈ গৈছিলোঁ। আমি ভাবিলোঁ যে গাখীৰ দিয়া চাহ খাব পাৰিলে ভাল লাগে। এই ধৰণে নাপালোঁ, কাৰণ এয়া দেখিছেনে মানুহবিলাকৰ ভিৰ। মানে ৰবিবাৰ যিহেতু মানে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকল চাৰ্চত যায়। চাৰ্চত গৈ থাকোঁতে এয়া দৃশ্যটো তুলিছিলোঁ। সেইকাৰণে ছানডে ফুল বন্ধ মেঘালয়। আমি একচুৱেলি পাহৰিয়ে থাকিলোঁ, হোটেল বিচাৰি নাপালোঁৱেই। এই ধৰণে আমি আহি পালোঁ। এতিয়া আমাৰ যিডোখৰ ঠাইত আমি আহিছোঁ মেইনলি সেইডোখৰ ঠাই পালোঁ। ইয়াৰ পৰা এতিয়া ভিতৰৰ ৰাস্তাডোখৰ অকণমান বেয়া, মাজে মাজে বেয়া, আকৌ মাজে মাজে ভালো হয়। এই ধৰণে গৈ আমি আপাৰত এতিয়া যাব লাগিব। আপাৰত উঠি থাকোঁতে এয়া ভাইটিৰ লগত মই এখন ফটো তুলিছিলোঁ, সেয়া দি দিলোঁ। এই ধৰণৰ সৰু মানে পাহাৰৰ মাজে দেখিছেনে, শিলৰ পাহাৰ। মই সেইকাৰণে এইকেইটা ক্লিপ মানে মই নকৰাকৈ থাকিব নোৱাৰিলোঁ। খুব ধুনীয়া পৰিৱেশ। অকণমান মোৰ জাৰ্কিঙৰ কাৰণে মোৰ মোবাইলটো যিহেতু ইমান দামী মোবাইল নহয়, অকণমান প্ৰব্লেম হৈছে বাৰু। তথাপি আপোনালোকে প্লিজ ইগন'ৰ কৰিব। মোৰ মানে ভিডিঅ'বোৰ ভালকৈ মই দিব পাৰিছোঁ নে পৰা নাই মই গম নাপাওঁ। এয়া পাই গ'লোঁ আমাৰ ঠাই। অকণমান আপাৰত হয় ঠাইবোৰ, দেখিছে নেকি ধুনীয়া। ইয়াত এইবাৰ আমাৰ যে যৌৱনে আমনি কৰে 2খন বৰ্তমান ৰিলিজ হৈছে, সেইখনৰ শ্বুটিং কৰা এইডোখৰ ঠাইতে কৰিছিলে। এই ধৰণে আমি ৰাস্তাৰে গৈ থাকোঁতে খুব ভাল লাগিছে ঠাইবিলাক। ক্লিপ নকৰাকৈ থাকিব নোৱাৰিলোঁ এইবিলাক। সেউজীয়া পৰিৱেশৰ মাজত এনেও আমাৰ মনবিলাক ভাল লাগে। এইবিলাক আকৌ মাজে মাজে ভাল ৰাস্তাৰেও আহিছোঁ, মানে নতুনকৈ বনাই আছে ভিতৰৰ ৰাস্তাবোৰ। খুব ধুনীয়া ৰাস্তা হয়। এই ধৰণে আমি গৈ এতিয়া মেইন ডেষ্টিনেশ্যন পোৱাহে কথা। আমি ক'ত আহিছোঁ আপোনালোকক বৰ্তমানলৈকে জনোৱা হোৱা নাই নহয়। এতিয়া মই জনাই আছোঁ, ৰ'ব অকণমান সময় ৱেইট কৰক। আমি এতিয়া পাই গ'লোঁ, কিন্তু আব্বা টোপনিতে। আমি এয়া মাওফানলুৰ নামৰ ঠাইডোখৰত আহিছোঁ। মাওফানলুৰৰ মাৰ্খাম ভেলী আৰু কেইটামান তাত লেক আছে, ইয়াত আহিছোঁ। আমি এতিয়া বৰ্তমান আহি ইয়াত এডোখৰ ঠাইত আহিছোঁ। আমি একচুৱেলি তাত ফুৰোঁতে এইখিনি ঠাই মাৰ্খাম ভেলী বুলি ক'লে, কিন্তু এইডোখৰ ঠাই নহয় বুলি পিছত ক'লে। আমি পিছত সেই যোনডোখৰ ঠাইত আহিছিলোঁ মেইনলি তাত পিছত যোৱা হ'ল বাৰু। এইডোখৰ ঠাইও ভাল লাগে, যিহেতু আমি ক'লোঁ যে আমি ইয়াতে লাঞ্চটো কৰিয়ে লওঁ। আহি পাই লাঞ্চত লাগি গ'ল, মানে ৰেডি কৰাৰ কাৰণে মাহঁতে। ল'ৰা ছোৱালীকেইটাও অকণমান ফূৰ্তি পালে। এইডোখৰ ঠাইত মানে চাৰিওফালৰ চিনাৰীবিলাক ধুনীয়াকৈ দেখা যায়, যিহেতু ফটো চটো কৰিলে সিহঁতে মা দেউতা
কষ্ট হৈ গ'ল। ময়ো কৰি দিলোঁ হয় যদি মোৰ একদম গাটো বেয়া আছিলে আৰু সেইকাৰণে মই গাড়ীতেই বহুতেই গ'ল, জাৰ্ণি গাড়ীতে হ'ল বাৰু মোৰ। এইফালে ভিডিঅ'টো চাই থাকক, মানে মাজে মাজে মোৰ মাহঁতে কৰি অনা ক্লিপবোৰ মই তাত দিছোঁ। সেইটো মই অকণমান জুম কৰি গাড়ীৰ পৰাই ভিডিঅ' কৰি ৰাখিছিলোঁ। কিমান হোৱা হৈছে ফুৰিব পায়। এই ঠাইডোখৰ একচুৱেলি আমি যিখিনি ঠাই বুলি ভাবিছিলোঁ সেয়া নহয়, এইটো বেলেগ ঠাই পালোঁ আৰু মোৰ আজি মানে অকণমান প্ৰব্লেম আহিল, মানে মোৰ অসুবিধা হ'ল আহি থাকোঁতে ৰাস্তাতে। মই ভাবিছিলোঁ ভ্লগটো মই ভালদৰে বনাম, কিন্তু মোৰ এই প্ৰব্লেমটোৰ কাৰণে মই আজি মানে গাড়ীত বহি থাকিব লগা হৈছে। মোৰ অকণমান প্ৰব্লেম হয় যিহেতু, অসুবিধা হ'লে মই গাড়ীতে বহি আছোঁ। এয়া আৰু মাহঁতে এইফালে খাই আছে, মোৰ কাৰণে আনিব গাড়ীতে, খাই ল'ম কিবা অকণমান। আমি বহুত ওপৰত আছোঁ, একদম চাৰিওফালে। মই বহাৰ পৰা উঠা নাই বাৰু, মই গাড়ীতে বহি আছোঁ। পিছত কেইটা সোৱাদ লাগিছে তাত। কি কম, মই ইয়াতে বহি বহি বহুত হৈ গ'লোঁ। মাহঁতে শুই আছে, ঠাণ্ডা ঠাণ্ডা বতাহ, গোটেইবোৰ ফুৰিব গৈছে। মোৰ গা বেয়া কাৰণে আশাবিলাক গোটেই কি বুলি কওঁ একদম চুৰমাৰ হৈ গ'ল। এয়া মায়ে মোক গাড়ীতে খাদ্যখিনি দি থৈ গ'ল, মোৰ খোৱা বস্তুখিনি খাই গাড়ীত থাকোঁতে ইমান ঠাণ্ডা লাগিলে, আচৰিত ঠাণ্ডা। মানে কি হাতখন দিব নাপাওঁতে ভাত ঠাণ্ডা হৈ গ'ল, ইমানেই ঠাণ্ডা। তাৰপিছত হাতখন এনেকুৱা লাগিল যে হাতখন ধুই উঠাৰ পিছতে ফ্ৰিজৰ পৰা জানো উলিয়াই আনিছোঁ, ইমান ঠাণ্ডা, আচৰিত। মাহঁতে যে কেনেকৈ ফুৰিব গৈছে মানে সিফালে, মই মানে এটা জাম্পাৰ এটা দিছিলে ভাইটিয়ে মোক গিফ্ট, সেই জাম্পাৰটো পিন্ধি ফুৰিম বুলি ভাবিছিলোঁ, কিন্তু ফুৰাটো নহ'লে। মায়ে এটা চুৱেটাৰ লৈ গৈছিলে লগত, সেইটো ওপৰত পিন্ধিয়েই থাকিলোঁ, ইমানেই ঠাণ্ডা পালোঁ তাত গৈ। সৌন্দৰ্যবোৰ দেখিছেনে, ইমান ধুনীয়া সৌন্দৰ্য। মই হ'লে ভিডিঅ'তে চাব পালোঁ, মাহঁতে গৈ এইবিলাক উপভোগ ভালদৰে কৰিলে বাৰু। মই গাড়ীতে থাকিলোঁ আৰু এইবিলাক সিহঁতে ভিডিঅ' কৰি আনিছে মোৰ বাবে। মই ফটোশ্বুট এটাও কৰিব নাপালোঁ, মোৰ খুবেই দুখ লাগিছে। সুন্দৰ পৰিৱেশ। তাৰপিছত এইডোখৰ ঠাইত আমি এইখিনি ফটোশ্বুট কৰি আহি তাৰপিছত আকৌ এঠাইত, যোন ঠাইত মানে মেইন প্লেচ হয়, সেইডোখৰ ঠাইত আকৌ আপাৰত আছে বুলি ক'লে, তাত গ'লোঁ আমি আপাৰৰ ফালে। মানে খুব আপাৰত হয় ঠাইডোখৰ আৰু খুব সুন্দৰ, ঠাণ্ডা কিন্তু ক'ব নালাগে আৰু। কিমান ডিগ্ৰী চেলচিয়াছ সেইটো মই চাব পাহৰি থাকিলোঁ বাৰু। এয়া পাৰত গৈ এইডোখৰ ঠাই ভাইটিহঁতে ফটো তুলিছে, কিবা কিবি কৰিছে, আকৌ গৈছে এইবিলাক চাবৰ কাৰণে। কিন্তু মই গাড়ীত বহি থাকিলোঁ যিহেতু, সিহঁতে ক্লিপবিলাক আনিছে। তাৰপিছত আৰু এডোখৰ ঠাই আছিলে চাবৰ কাৰণে, কিন্তু মোৰ গা বেয়া কাৰণে মই
মানে অকণমান সোনকালে ঘৰ মোৱা হ'বৰ কাৰণে মাহঁতক অকণমান জোৰ দিয়াত সিহঁতে ভালদৰে চাব নাপালে। কিন্তু আপোনালোকে নিশ্চয়কৈ আহিব এবাৰ উপভোগ কৰিব। খুব ধুনীয়া ঠাই, কি ক'ম মই যদিও যাব পৰা নাই, সিহঁতৰ ফটোবিলাক দেখিয়ে মই খুব কি ক'ম মানে মুখেৰে ভাষা ওলোৱা নাই, ইমান ধুনীয়া ঠাই। মেঘালয়ৰ যিমানবোৰ ঠাই দেখিছোঁ সকলো ঠায়েই ভাল লাগে, কিন্তু এইডোখৰ ঠাই মোৰ বেলেগ ধুনীয়া লাগিছে। মই বহুত ঠাই ঘূৰিলোঁ মেঘালয়ৰ, কিন্তু এইডোখৰ ঠাই মোৰ বাবে খুব স্পেচিয়েল হয়। মই যাব পৰা নাই যদিও ফটোবিলাক চায়ে মই মন মুহি গ'ল। মানে এইখিনি মোৰ মানে তোলা ফটোবোৰহে মই ইয়াতে দিছোঁ। কেমেৰাত কৰা ফটোবোৰ ৰৈয়ে থাকিলে, মই এইখিনি মোৰ মোবাইলত তোলা ফটো, সেইখিনিয়ে মই ইয়াতে দি দিলোঁ। খুব ধুনীয়া এক দৃশ্য। এয়া মাজতে ভাইটিয়ে ফল মূল এইবিলাক কিনিব গৈছিলে, তেতিয়া এইটো ভিডিঅ' ক্লিপ আনিছে। এইবিলাক যে থোৱা আছে, কাটি থোৱা ফলবিলাক 100 টকাকৈ লৈছে এটাত। এই ধৰণেই ভাইটিয়ে কিনি আনি আমাক গাড়ীতে দিলে বাৰু। তাৰপিছত এইবিলাক আহি তাৰপিছত আমাৰ নাচনী নাচ উঠিলে। যেতিয়া জুম জ্বলে নিশাৰ আকাশত, এৰি তৰা কাটে সদায় ল'ব, থাকিবানে তুমি মোৰেনো কাষত, সুখ আৰু দুখৰ প্ৰতিটো ক্ষণত। মই নাজানো নহয় মোৰ চকুৰে, নহয় মোৰ অভিমানে, মোৰে থকা মৰমৰে মুখৰ হাঁহিৰে, নহয় মোৰ চকুৰে। কিমান ধুনীয়া সৌন্দৰ্য দেখিছেনে? তাৰপিছত মই এবাৰ ফটোবিলাক দি দিছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই এইবোৰ উপভোগ কৰক অকণমান সময়। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে, আপোনালোকে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বেল আইকনটো দবাই মোৰ নেক্সট ভিডিঅ'ৰ কাৰণে ন'টিফিকেশ্যন পোৱাৰ কাৰণে বেল আইকনটো দবাই দিব।